মহাপুৰুষে বস্তু প্ৰকাশ যোগেদি আমাক এই বাৰ্তাটো এনেকৈ দিছিলে। সকলোৱে গাব দেই। হৰি নামৰ ৰখে বৈকুণ্ঠৰ প্ৰকাশে নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিন বহে ব্ৰহ্মাণ্ডক ভেদি গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰ হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালো শংকৰ বিনাই নাই নাহিয়াৰ হেনয় কৃপালো শংকৰ বিনাই নাই নাহিয়াৰ বন্ধু হৰি ৰাম। ইমান ধুনীয়া বস্তু প্ৰকাশ প্ৰাৰ্থনা গালেই যেন গাই থাকিম আৰু অকণমান গাই থাকিম এনেকুৱা ধাৰণা এটা নহয়নে? যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ভগৱন্তৰ অংশ অৱতাৰ, যিজনক সমগ্ৰ জীৱই গুৰু মানি লৈছে, সেই গুৰুজনক আকৌ আপুনি মই কি বুলি ক'লোঁ? বন্ধু বুলি ক'লোঁ। হেনয় কৃপালো শংকৰ বিনাই নাই নাই আৰু বন্ধু। বন্ধু মানে কি? একেবাৰে আপোন। মানুহে একেবাৰে গোপন কথাবোৰ কাক ক'ব পাৰে? বন্ধুজনকহে ক'ব পাৰে, নহয়নে বাৰু? গুৰুজনাক বন্ধু বুলি অভিহিত কৰা মূল কাৰণ এইটোৱেই যে আমাৰ যাতে অকণমানো ঢাক নোহোৱাকৈ মনৰ কথাখিনি আমি গুৰুজনাৰ যোগেদি ভগৱানক ক'ব পাৰোঁ। যদি আমি মনৰ কথাখিনি ক'বই নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মনত খুদুৱনি লাগি থাকি যাব আৰু সিটো মষিমূৰ নহ'ব। কাৰণ কথা শুনিলে গৈছে মনৰ সংশয়। কথা যদি শুনা নাযায় মনৰ সংশয়বিলাক কেতিয়াও দূৰ নহয়। কৃষ্ণৰ সেৱাতে ভকদিবাৰ হয়। কৃষ্ণৰ সেৱাত উপায় তই আহচোন, সদায় নামঘৰত সেৱা কৰহি, প্ৰাৰ্থনা কৰহি, এই বুলি কৰি থাকি লাভ নাই। যেতিয়া সেই ল'ৰাজন, সেই ব্যক্তিজন, সেই মানুহজনৰ মনৰ সংশয়বিলাক নাশ হ'ব তেতিয়াহে সেই মানুহজনে সাধু সংগলৈ আহি ঈশ্বৰৰ কথাত মনোনিৱেশ কৰিব পাৰিব। আৰু মনৰ সংশয় থকালৈকে কোনো মানুহে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা
স্বতঃস্ফূৰ্তভাৱে শুনিব নোৱাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপুনি মই বন্ধু বুলি যেতিয়া ল'ম, তেতিয়া বন্ধু হিচাপে গুৰুজনাৰ ওচৰত আমি আটাইখিনি মনৰ কথা ক'ব পাৰিম। আৰু এই গুৰুজনাই তেতিয়া জীৱসকলৰ কল্যাণৰ অৰ্থে অৱতাৰ হৈ যি ধাৰা ৰূপায়ণ কৰিলে, সেই ধাৰাবিলাক আমাক দি যাব। আৰু সেই ধাৰাই হৈছে জীৱশ্ৰেষ্ঠ মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি মনুষ্য জীৱন সফল কৰিব পাৰে। আৰু মনুষ্য জীৱন সফল কৰিবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্ত আৰাধনাৰ বিনে, তেওঁৰ ৰাম নাম স্মৰণ কৰাৰ বিনে কদাপি সম্ভৱ নহয়। এই কথাষাৰ তেখেতে আমাক বুজাই গৈছে। এৰাম বুলিবা অপূৰ্ব কিনো কহিলা মুনি, এইটো কথাই গবুৰো খতনতো শুনি। শুনা সাৱধানে আৰু নিপতি উত্তৰ, এইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। আত্মহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতিত, তুমি মহাবৈষ্ণৱত কৰিব বিদিত। প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান, কৃষ্ণৰ নামে জানা পৰম কল্যাণ। নামে সাধে যাৰ যেন মতয় অভিলাষ, জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেন্ত বাস। জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম মংগল। অ চাৰিও বেদৰ সাৰ এহিহে নিশ্চয়, জানা পৰীক্ষিত তুমি তেজীও সংশয়। কৃষ্ণ অত্যন্ত গুৰুত্বপূৰ্ণ কথা ৰজা পৰীক্ষিতৰ আগত মহামুনি শুকদেৱে বৰ্ণনা কৰিছে যে, হে ৰাজন, জীৱতৰণৰ হেতুকে তুমি মোক যি প্ৰশ্ন কৰিলা, মই তোমাক আটাইখিনি প্ৰশ্নৰ উত্তৰ দিম। এই বিশ্বব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্তৰ যি অমৃত কথা, এই অমৃত কথাৰ ৰূপায়ণ হোৱা যি চাৰি বেদ, এই চাৰি বেদে যিখিনি কথা কয়, চাৰিও বেদৰ সাৰ এহিহে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজীও সংশয়।
চাৰিবেদে এষাৰ কথাকে কৈছে যে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামতপৰ পৰম মংগল। প্ৰভু ভগৱন্তৰ ৰাম নামৰ বাদে এই বিশ্ব ব্ৰহ্মাণ্ডত জীৱন সম্ফল কৰিব পৰা কোনো সুন্দৰ আৰু সেন্দুৰীয়া পথ নাই নাই নাই। এই কথাখিনি আমি বিশদভাৱে জানিবলৈ হ'লে একাদশ স্কন্ধত আমি পাম। যেতিয়া প্ৰভু ভগৱন্তই এই ধৰাধাম এৰি বৈকুণ্ঠ ধামলৈ যোৱাৰ যুজা চলালে, সাধুজনে অৰ্থাৎ উদ্ধৱে কৃষ্ণৰ লক্ষণ গম পাই তেখেতক কাবৌ কৰি ক'লে যে সখা, তোমাৰ অনুপস্থিতিত মোৰ জীৱন তেনেই শূন্য হৈ যাব, কৃপা কৰি মোকো তুমি লগত লৈ যোৱা। তেতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্তই সখা উদ্ধৱৰ মনৰ কথা বুজি পাই তেওঁক বুজালে যে সখা, তুমি যদি মোৰ সৈতে ধৰাধাম এৰি গুচি যোৱা, এই বসুন্ধৰাৰ সাধুসকল দিশহাৰা হ'ব। অসাধুসকল দিশহাৰা হয় তাত মোৰ কোনো মানে বেজাৰ নাই। সাধুসকল যদি দিশহাৰা হয় মোৰ কিন্তু অন্তৰত দুখ লাগিব, মই বেজাৰ পাম। গতিকে সেই সাধুসকলক ৰক্ষণাবেক্ষণৰ কাৰণে তুমি এই সংসাৰত থাকিব লাগিব। তুমি মোৰ সমগ্ৰ সত্তা যেতিয়া কল্পনা কৰিছা, মোৰ সমগ্ৰ শক্তি যেতিয়া আশা কৰিছা, মই থাকিব পৰা হ'লে ভাল আছিল, কিন্তু মই সংসাৰত লীলা কৰ্ম ইতিমধ্যে মোৰ শেষ হৈছে সখা। গতিকে মই বৈকুণ্ঠলৈ যাবই লাগিব। তথাপিতো জগতৰ কল্যাণৰ হকে সাধুসকলৰ বাবে মোৰ সমগ্ৰ সত্তা মই শ্ৰীমদ ভাগৱত শাস্ত্ৰত মই বাংময় মূৰ্তিৰূপে প্ৰতিষ্ঠা কৰিম। সেয়েহে এই বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰক আমাৰ নৰ সমাজে ঈশ্বৰৰ নিষ্মুখৰ বাণী আৰু সমগ্ৰ শক্তি ইয়াত অভিহিত হৈ আছে, ইয়াত বিৰাজমান হৈ আছে বুলি এই কথাষাৰ যোগেদি বিশ্বাস কৰি ভাগৱতক ইমান মান্যতা দিয়ে। অৰ্থাৎ ভাগৱতক শ্ৰদ্ধা ভক্তি সেৱা কৰা মানে পৰম ব্ৰহ্ম ভগৱন্তকে শ্ৰদ্ধা ভক্তি সেৱা কৰা হয়। আৰু পৰম ব্ৰহ্ম ভগৱন্ত যদি আমাৰ প্ৰতি প্ৰসন্ন হয়, আমাৰ দুৰ্লভ একোৱে নাথাকিব, আমাৰ দুষ্প্ৰাপ্য একোৱে নাথাকিব, আমাৰ সকলো সুলভ, সকলো আমাৰ প্ৰাপ্য হ'ব। মানে প্ৰসন্ন মনৰ মানুহে বিশ্ব ব্ৰহ্মাণ্ডখন সদায় সুখৰ ঠাই বুলি ভাবে আৰু সকলোতে তেওঁ শান্তিয়ে পাব। উদাহৰণস্বৰূপে ৰজা হৈও দুৰ্যোধনে যেনেকৈ ভাল মানুহ নেদেখিলে, চবকে বেয়াই দেখিলে, যুধিষ্ঠিৰে সকলোকে ভাল দেখিলে, ক'তো বেয়াই নেদেখিলে। এইটো মনৰ ভাৱনাবিলাক তদ্ৰূপ আপুনি ময়ো কেতিয়াও অশান্তি, দুশ্চিন্তা, বিষাদ, বেদনা এইবিলাক আপুনি মই মুখামুখি হ'লেও সি নিমিষতে আমাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ এটাই মাত্ৰ সেন্দুৰীয়া পথ আছে। সেই সেন্দুৰীয়া পথটোৱে হৈছে সাধুৰ সংগৰ যোগেদি ঈশ্বৰৰ গুণনামত মন মজোৱা। আমি অকণমান বিষয়খিনি পাঠভিত্তিৰ পৰা আহি আমি দেহাৰলৈ অকণমান আলোচনা কৰোঁ। জীৱনটোৰ লগত মহাভাগৱতৰ কি সম্পৰ্ক আছে, এই সন্দৰ্ভত আমাৰ অনৌসকলে জানিব লগা বহু কথাই আছে। আমি এই কথাখিনি অকণমান সামঞ্জস্য ৰাখি আলোচনা কৰোঁ হওক। এই যে আমাৰ দেহাটো, এই দেহাটো এখন বিশ্বব্ৰহ্মাণ্ড। আমি দুখন বিশ্বব্ৰহ্মাণ্ডত জড়িত। এখন ভৌগোলিক বিশ্বব্ৰহ্মাণ্ড, এই ভৌগোলিক বিশ্বব্ৰহ্মাণ্ডখনৰ ভিতৰত ভাৰতবৰ্ষই আটাইতকৈ শ্ৰেষ্ঠ বোলে। কাৰণ ভাৰতবৰ্ষত ঈশ্বৰৰ অৱতাৰ হৈছে, গুণী জ্ঞানী সাধু সন্তসকলৰ অৱতাৰ হৈছে। পুণ্যতীৰ্থ ভাৰতবৰ্ষ, আমি যে সৰুতে পঢ়িছিলোঁ কাণেই কৰ্ণ সাপেই সৰ্প, পুণ্যতীৰ্থ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষখন প্ৰভু ভগৱন্তই মানে এখন উমলা ঠাই, ইয়াত লীলাভূমি আছিলে, সেইকাৰণে ভাৰতবৰ্ষখন শ্ৰেষ্ঠ। আৰু এই ভাৰতবৰ্ষখন গুণী জ্ঞানী এখন সংবিধানৰ দ্বাৰাই পৰিচালিত হয়। ইয়াত সাধকসকলে, অভিজ্ঞসকলে ইয়াৰ নেতৃত্ব প্ৰদান কৰে। আৰু এই আভ্যন্তৰীণ বিশ্বব্ৰহ্মাণ্ড, আমাৰ এই পঞ্চভৌতিক দেহাটো এখন বিশ্বব্ৰহ্মাণ্ড।
এই পঞ্চভৌতিক দেহাটোৰ বিশ্বব্ৰহ্মাণ্ডখনৰ পৰিচালকজনৰ নাম হৈছে মন। আমাৰ প্ৰত্যেক মানুহৰে এটা এটা মন আছে দেই। আমাৰ এই মনটোৱে হৈছে এই বিশ্বব্ৰহ্মাণ্ডখনৰ নিয়ন্ত্ৰক। এই মনটোক যি মানুহে প্ৰয়োগ কৰিবলৈ জানিছে, ব্যৱহাৰ কৰিবলৈ জানিছে, সেই মানুহজন দিনক দিনে সফলতাৰ শিখৰলৈ গৈছে। অৰ্জুনৰ আগত ভগৱান শ্ৰীকৃষ্ণই মনটোৰ বিষয়ে এনেকৈ কৈছিলে, সখা, যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন, আত্মাই পৰম বন্ধু বান্ধৱ সজন, অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ, আত্মাই পৰম শত্ৰু নালাগে অপৰ। যি মনুষ্যই এই ইন্দ্ৰিয়বিলাক ভৰিৰ পৰা মূৰলৈকে এই অযুত ইন্দ্ৰিয়বিলাকে মনৰ দ্বাৰাই পৰিচালিত কৰিব পাৰিছে, সেই মানুহজনে সদায় সফলতা শিখৰত গৈছে। আৰু যি মানুহজনক মনটোক ইন্দ্ৰিয়ই পৰিচালনা কৰিছে, সেই মানুহজন সদায় বেয়া পথেৰে গতি কৰিছে। এতিয়া আমাৰ সমাজখনত আমাৰ প্ৰজন্মবিলাকক মনটোক ইন্দ্ৰিয়ই পৰিচালনা কৰিছে। যেনে আমি আৰম্ভণিতেই কৈ গ'লোঁ যে আমাৰ জীৱন উত্তৰণৰ ক্ষেত্ৰত 4টা কলিকিত দোষ, ত্বক চক্ষু মন মুখ নাসিকা শ্ৰৱণ, ইহঁতে আমাক যে বাধা দি থাকে, ইহঁতৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্তক যে ভজনা কৰিব লাগে। আৰু গীতা শাস্ত্ৰত কৃষ্ণই অৰ্জুনক এই কথাষাৰকে কৈছে যে হে সখা, ইন্দ্ৰিয় বশৱৰ্তী হৈ যদি তুমি ইন্দ্ৰিয় মতে পৰিচালনা কৰা, তুমি দেখিবা যে তুমি জীৱনটো পংগু কৰিবলৈ গৈ আছা। গতিকে তুমি ইন্দ্ৰিয়ক দমন কৰা। ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিবা? ঋষিমুনি সকলৰো সামৰ্থ্য নাই বোলে ইন্দ্ৰিয় দমন কৰিব পৰা। তেনেস্থলত আমি সাধাৰণ মানুহকেইটাই ইন্দ্ৰিয় দমন কৰিব পাৰিম, কিন্তু পাৰিবা বন্ধু? ইয়াৰ এটা সহজ পদ্ধতি আছে। যেনে 100জন মানুহক এমুঠি অন্ন দিবৰ কাৰণে এগৰাকী ৰান্ধনী যথেষ্ট, যদি উপযুক্ত পাত্ৰ, জুই ব্যৱস্থা, পানীৰ ব্যৱস্থা থাকে, নহয়নে বাৰু? যদি 100জন মানুহে খাবৰ কাৰণে আমি 100জনেই ৰান্ধিবলৈ যাওঁ, তাৰ কোনো প্ৰয়োজন নাই। তদ্ৰূপ এই যিমানবিলাক আমাৰ ইন্দ্ৰিয় প্ৰত্যংগ থকা এই পঞ্চভৌতিক দেহাটোৰ এই বিশ্বব্ৰহ্মাণ্ডখন পৰিচালনা কৰিবৰ কাৰণে মন নামৰ যিজন অধিপতি, মন নামৰ যিজন গৰাকী, এই গৰাকীজনক তুমি ভগৱন্তত প্ৰথমতে নিয়োগ কৰি লোৱা। তেতিয়া তুমি দেখিবা যে তোমাৰ এই ইন্দ্ৰিয়বিলাকক সেই মন নামৰ মালিকজনে পৰিচালনা কৰিব পাৰিছে। তেতিয়া সেই মানুহজনে কেনেকৈ গতি কৰিব? পাও দুই দিলা তীৰ্থ কৰো কগমন, চকু ধুই দিলা হন্ত হৌক দৰিখন। এই যে আশা, প্ৰভু তুমি মোক এইটো দিবা না, আশা কাক কৰে? যাৰ পৰা পায়। এতিয়া সৰু ল'ৰা ছোৱালীয়ে মাক বাপেকক আশা কৰে, মাও তুমি মোক ধুনীয়া চোলা এটা কিনি দিবাচোন, দেউতা তুমি মোক চাইকেল এখন কিনি দিবাচোন। কিয় আশা কৰে? কিয় কৈছে ল'ৰাটোৱে ছোৱালীজনীয়ে? মাক দেউতাকে তাৰ অভাৱটো পূৰণ কৰিব পাৰিব। মাক দেউতাকৰ বাবে সন্তানৰ আশা বেলেগে পূৰণ কৰে জানো? নকৰে। গতিকে আমাৰ আশা পূৰণ কেৱল তেওঁহে কৰিব। তেওঁ ঈশ্বৰৰ বাদে আমাৰ
আশা কোনেও পূৰণ কৰিব নোৱাৰে। গতিকে আমি আশাবোৰ ঈশ্বৰৰ ওচৰত কৰি দিছোঁ যে ল'ৰাটোৱে যেনেকৈ দেউতা মোক চাইকেল এখন কিনি দিবা, গতিকে আমাৰ আশাখিনি আমি ঈশ্বৰক কৈছোঁ যে পাৱ দুই দিলা তীৰ্থ কৰোঁ ক গমন, চকু দুই দিলা সন্ত হৌক দৰিখন। হে প্ৰভু, তোমাক মই হাতযোৰ কৰিছোঁ প্ৰভু, তুমি মোক যি দুটা ভৰি দিলা, এই দুটা ভৰিৰে মই বিষয় বাসনাত যেনেকৈ ভ্ৰমাই ফুৰিছা, ঠিক তেনেকৈয়ে মোক তোমাৰ ওচৰলৈ, তোমাৰ সাধুসকলৰ ওচৰলৈ, তোমাৰ তীৰ্থলৈ তুমি মোক নিবাচোন। চকু দুই দিলা সন্ত হৌক দৰিখন। আমি যেনেকৈ গাড়ী বাৰী নাৰী পাই পইচা এইবিলাকত চকুৱে দিছোঁ, তদ্ৰূপ সেই চকুটোৱে চকু ধুই দিলা সন্ত হৌক দৰিখন। অ' প্ৰভু, তুমি মোক সাধুসকলক এই দুটা চকুৱে দৰ্শন কৰোৱাবাচোন। নাখা দিলা তুলসীৰ ঘ্ৰাণ লৈ বা পুন, কৰ্ণ দুই দিলা টান শুনে নাম গুণ। অ' হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক, উদৰ দিলন্ত টান প্ৰসাদ ভুঞ্জুক। এইবিলাক আবেদন। প্ৰভু, যিটো নাকেৰে মই সুগন্ধিৰ সুবাস ভাল পাওঁ, এই নাকটোত তুমি মোৰ তুলসীৰ সুবাস দিবলৈ তুমি অকণমান কৃপা কৰিবাচোন। এই কাণখনেৰে যেনেকৈ মই প্ৰশংসা শুনি ভাল পাওঁ, মৰম লগা মাত শুনি ভাল পাওঁ, সেইবিলাকৰ ভিতৰত আটাইতকৈ ভাল লগা হৈছে তোমাৰ গুণনাম। তুমি মোক তোমাৰ গুণনাম শুনাবাচোন। এই দুখন হাতেৰে বিষয় কৰ্মত কৰি মানুহে জীৱন শেষ কৰি পেলাইছে, কিন্তু এই দুখন হাতেৰে প্ৰভু মই তোমাক অকণমান সেৱা শুশ্ৰূষা ভক্তি কৰিবলৈ তুমি মোক সুবিধা দিবাচোন। এইটো উদৰত, এইটো পেটত আমি শৈশৱৰ পৰা খাই আছোঁ, জন্মৰ পৰা মাতৃ দুগ্ধ পান কৰাৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমি এইটো উদৰত খাই আছোঁ। কিন্তু প্ৰভু, মোক তুমি এই উদৰত তোমাৰ প্ৰসাদ খুৱাবাচোন। হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক, উদৰ দিলান্ত টান প্ৰসাদ ভুঞ্জুক। অ' হীৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰবিন্দত সদা কৰোঁ ক বন্দন। অ' প্ৰভু, তুমি যে মোৰ এই মূৰটো দিলা, এই হীৰটো দিলা, এই হীৰটো কেৱল মই বিশ্ব ব্ৰহ্মাণ্ডৰ আত্মসুখৰ কাৰণে নহয়, তোমাৰ যে সেই অভয় চৰণ, ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, এই চৰণ যুগলত মোৰ হীৰটো থাপিবলৈ তুমি মোক সুবিধা কৰি দিবা। হীৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰবিন্দত সদা কৰোঁ ক বন্দন। যি মনুষ্যই এই মূৰটো কেৱল পৰম ব্ৰহ্ম ভগৱন্ত পদ যুগলত অৰ্পণ কৰিবলৈ শিকিছে, চেষ্টা কৰিছে, পাৰিছে, তেওঁৰ জীৱন আপোনা আপুনি সফল হ'ব হ'ব হ'ব। কাৰণ আমাৰ উৎপত্তি স্থান ঈশ্বৰত। ঈশ্বৰ কোন? পৰমাত্মা। সি ল'ৰাই হওক ডাঙৰ হওক, শিশু বৃদ্ধ কোনো কথা নাই, ধনী দুখীয়া কোনো কথা নাই, জাত পাতৰ কোনো কথা নাই। আমাৰ সকলোৰে আত্মাবিলাক প্ৰভু ভগৱন্তৰ পৰা স্ফুলিংগ হিচাপে সংসাৰত ভ্ৰমি ফুৰিছে।